নমস্কাৰ, টাইমিটৰ বিশেষ অনুষ্ঠান জনতাই কি কলৈ স্বাগতম জনাইছোঁ মই ৰঞ্জন হাজৰিকা। আজি চেণ্ট্ৰেল গুৱাহাটীৰ পৰা সাধাৰণ জনতাই কি ক'ব বিচাৰে, চেণ্ট্ৰেল গুৱাহাটীত কোনগৰাকী প্ৰাৰ্থীক নিৰ্বাচন কৰিব সাধাৰণ জনতাই, সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। উন্নতি বিচাৰিছোঁ, উন্নতি হওক, বিজেপি চৰকাৰ আহক, উন্নতি হওক। আগতে মই মানুহ হিচাপে প্ৰাৰ্থী হিচাপে দিছিলোঁ, এইবাৰতো প্ৰাৰ্থী হিচাপে দিব লাগিব, পাৰ্টি হিচাপে দিব লাগিব। বিজয় গুপ্তাৰ জয় সকলোৱে বিচাৰিছে আৰু আমিও বিচাৰিছোঁ বিজয় গুপ্তাৰ জয় হওক, ভাৰতীয় জনতা পাৰ্টিৰ জয় হওক, যাতে সকলোৱে সা সুবিধাখিনি পায়। আমি যিখিনি বিচাৰিছোঁ ৰাইজে আমি যিখিনি বিচাৰোঁ সা সুবিধাখিনি সকলো যাতে পাওঁ, সেইখিনিয়ে বিচাৰোঁ। আৰু চেণ্ট্ৰেল গুৱাহাটীতো আমি ক'ব গ'লে বিজেপিকে বিচাৰোঁ। কামবিলাক ভালে কৰিছে, বেয়া কৰা নাই। চেণ্ট্ৰেল গুৱাহাটীত বৰ্তমানতো বিজেপিয়ে আহিব যেন লাগি আছে। আজি বিজয় গুপ্তা পাইছে, ঘৰৰ ওচৰৰ মানুহ আমাৰ পাইছে। আমি এইটোত বেয়া পোৱা নাই। অনা অসমীয়া মানুহে কৈ আছে, অনা অসমীয়া কোনো মানুহ নহয়। অসমত যদি মানুহ বহুত দিনৰ পৰা ইয়াতে অসমীয়া হৈ গ'ল না, চবতে মানে বিজয় গুপ্তাই হাবা, বিজেপি হাবা, বিজয় গুপ্তাই হাবা। গুপ্তা বহুত ভোটত জয় হ'ব, বহুত ভোটত নেকি? বিজেপি জয় হ'ব। বিজেপি জয় হ'ব। কিয় হ'ব? এটা বিশেষ বিধানসভা সমষ্টিত উপস্থিত আছোঁ, যিটো বিধানসভা সমষ্টি বিশেষকৈ চৰ্চালৈ আহিছে। গুৱাহাটীৰ এটা বিধানসভা সমষ্টি, সেইটো হৈছে মধ্য গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টি। চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ ৰাইজে কি বিচাৰিছে, এইবাৰ বিজেপি নে বিৰোধীক বিচাৰিছে, সেই বিষয়ে সাধাৰণ জনতাৰ ওচৰলৈ যাম। সাধাৰণ জনতাই আচলতে কি বিচাৰিছে, বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিচাৰিছে নে অজাপৰ প্ৰাৰ্থীগৰাকীক বিচাৰিছে, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। চেণ্ট্ৰেল গুৱাহাটীত কি কাক বিচাৰিছে? এতিয়া চাওক, সমষ্টি উন্নয়নৰ কাৰণে এজন ভাল প্ৰাৰ্থীৰ দৰকাৰ। পাৰ্টি নহয়, প্ৰাৰ্থীজনৰহে দৰকাৰ হয়। তেওঁ যেন যিকোনো হ'ব পাৰে, বিজেপিয়ে হওক, কংগ্ৰেছ হওক, যিকোনো দলৰে হ'ব পাৰে। মই এইটো নকওঁ যে বিজেপিৰ জনে ভাল কাম কৰিব। সেই কেণ্ডিডেটজনৰ চিন্তাধাৰা সমাজৰ কামৰ কাৰণে হ'ব লাগিব। নিজৰ পকেটখন ভৰোৱাৰ চিন্তা কৰিলেতো নহ'ব। বৰ্তমানতো যিটো দেখি আছোঁ তেনেকুৱাই হৈ আছে। এতিয়া মই কোনো চৰকাৰৰ পক্ষেও নহয়, মই ৰাজনীতি বস্তুটোত নাই। এতিয়া আমি হৈছোঁ ব্যৱসায় কৰা মানুহ, আমি দোকানী মানুহ, আমাক কাষ্টমাৰ লাগে। দোকানী মানুহে কাক বিচাৰিছে এইবাৰ চেণ্ট্ৰেল গুৱাহাটী? কি আমাৰতো সমস্যাৰ সমাধান হয় নাই? আমাৰতো সমস্যা সদায় সমস্যা। এতিয়া ধৰক এই পেট্ৰলৰ নাটনি, গেছৰ নাটনি, এতিয়া আমাৰ দোকানত নিকিনে। এতিয়া চাউল দালি মানুহে মজুত কৰে, গেছ এতিয়া আমাৰ বহনীয়ে নহয়। এতিয়া আমাৰ বিহুৰ কাপোৰ যে ল'ব, সেইটো মানুহে সেইটোত চিন্তা নাই। এতিয়া গেছ ইন্ধন মানে মানুহৰ ঘৰত চিন্তা হৈছে, ইন্ধনটো মজুত কৰিব লাগে, মোৰ গাড়ীখন কেনেকৈ চলিব পেট্ৰল নহ'লে, এই ধৰণৰ চিন্তা ধাৰণাবিলাক হৈছে। গতিকে এতিয়া যিজন আপুনি যিকোনো আমাৰ ইয়াতে মধ্য গুৱাহাটীত ধৰক বিজেপিৰ পৰা এজন উঠিছে, এতিয়া বিজয় গুপ্তা ডাঙৰীয়া উঠিছে। এতিয়া তেওঁ ৰাইজৰ কাম কৰিব বুলি আমি আশা ৰাখোঁ। গতিকে তেওঁৰ নহয়, যিকোনো এজন কেণ্ডিডেটে ৰাইজৰ কাম কৰক। দাদা, চেণ্ট্ৰেল গুৱাহাটীত চেণ্ট্ৰেল গুৱাহাটীত বৰ্তমানতো বিজেপিয়ে আহিব যেন লাগি আছে, কিন্তু যদিও তাৰমানে যিটো ছিটুৱেশ্যন আছে, মানে আমাৰ লাগে উন্নতি, মানে ৰাস্তা পদূলি চব ভাল হ'ব লাগে। এতিয়া বিজেপি চাই আমি ইমান দিনে দিলোঁৱে যেনিবা, আমাৰ কি হ'ল? আমাৰ একোৱে লাভ নাই। কিন্তু আকৌ চাবলৈ গ'লে বিজেপিয়ে যিখিনি কৰিছে সেইখিনি উন্নতিও দেখা পাই আছোঁ। কিন্তু এতিয়া যিখিনি হৈছে মোৰ ঘৰৰ কাৰণেতো হোৱা নাই, সমাজৰ কাৰণে হৈছে। কিন্তু মোৰ ঘৰৰ কি হৈছে? ঘৰৰ কাৰণে 50 টকা, 1250 টকা, বা চাউল দালি তেল সেইবিলাক যি দি আছে, সেইবিলাকেৰে অকল চলি যাব। এনে অসমখনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত যে বিজেপি চৰকাৰ হৈছে, গোটেই অসমখনত ৰাস্তা ঘাট পদূলি ধুনীয়া হৈছে, গোটেই অলি গলিয়ে ৰাস্তা বনাইছে। কিন্তু উন্নতি হৈছে, নোহোৱা নহয়, ভালেইখিনি কাম কৰিছে। আশা কৰোঁ যে অহা 5 বছৰত হিমন্ত বিশ্ব ছাৰৰ নেতৃত্বত অসমখনত আৰু উন্নতি হওক, সেইটোৱে কামনা কৰোঁ। যিবোৰ নেতৃত্বত আছে, মানুহবোৰ মানে জড়িত আছে, সেইবোৰ মানুহ বস্তুখিনি যদি একেলগতে যদি কামবোৰ যদি কৰি মেলি যায়, আৰু সেইবোৰ বস্তুৱে চব বস্তুত মানে কি মানুহৰ এটা ইণ্টেনশ্যন এটা হৈ গৈছে যে আজি আমাৰ নতুন চৰকাৰ এটা মানে আছে, এটা চৰকাৰ চলাই আছে, আৰু এটা নতুন চৰকাৰ কোন আহিব কোন নহয়, আমাৰ বিধায়ক কোন হ'ব, এই বিধায়কে কাম কৰিবনে নাই, সেইবোৰ বস্তু হ'ল মেইন হ'ল আমাৰ ইণ্টেনশ্যন। আমাৰ ইণ্টেনশ্যনটো কি যে আমাৰ ৰাস্তা ঘাট, যেনেকৈ দাদা এতিয়া চবে ক'লে আমাৰ ৰাস্তা ঘাটৰ কথা। আমাৰ এইটো আমবাৰী তিনিআলিৰ, আমি আমবাৰী তিনিআলিত জন্ম হোৱা ল'ৰা, এতিয়ালৈকে ৰং পথাৰটো চালে নিজৰে বেয়া লাগে। আজি ৰমেন কলিতাই এইটো আমাৰ ইয়াৰ MLA আছিলে, এই 15 বছৰমান তেওঁকে দিলে। 15 বছৰ কি কৰিলে এইখিনি জেগাত? আজি বিজয় গুপ্তা পাইছে, ঘৰৰ ওচৰৰ মানুহ আমাৰ পাইছে। আমি এইটোত বেয়া পোৱা নাই। অনা অসমীয়া মানুহে কৈ আছে, অনা অসমীয়া কোনো মানুহ নহয়। মই বঙালী ল'ৰা হয়, কিন্তু মোৰ জন্মকৰ্ম মোৰ ইয়াতে হৈছে, মোৰ দাদু ইয়াতে মানে 1900 কেতিয়া আছিলে মই নিজে নাজানো। কিন্তু সেইবোৰ বস্তু হ'ল আমি কেনেকৈ মানুহবিলাকৰ লগত আমি যদি ভাল আছোঁ, এতিয়া এজ এ নতুন MLA হৈ পেলাই কিমানখিনি বস্তু আগবঢ়াই পেলাই যাব পাৰে, সেইবোৰ বস্তু আমাৰ চবৰ প্ৰতি মানে কনচাৰ্ণ হয়। মেইন হ'ল
আমাৰ যেনেকৈ গেছৰ দাম, যেনে দাদা ক'লে গেছৰ দাম, এইবোৰ দাম আমাৰ চব বস্তুৰ লগত আমি চলি আছোঁ। লকডাউনতে যেনেকৈ আমি নাখাই পেলাই মানে থাকিছোঁ, একবেলা খালে আৰু একবেলা খোৱা নাই, সেইবোৰ বস্তু আমি কৰি গৈছোঁ। তো এতিয়া আমাৰ কোনো ভয় বুলি বস্তু নাই। সেই বস্তুটোৱে যোন মানুহে আহক, এই মানুহ বস্তুটো ভালেকৈ মানে কৰি মেলি গ'লে হ'ল। কি বিচাৰিছে চেণ্ট্ৰেল গুৱাহাটীৰ বাসীয়ে, কি বিচাৰিছে আপোনালোকে, কি হোৱাটো বিচাৰিছে? চাওক, উন্নতি হোৱাটো চব বিচাৰে, মেইন হ'ল উন্নতি। কোনগৰাকী প্ৰাৰ্থীক বিচাৰিছে? নাই, বিজেপি পাৰ্টি আহিব লাগে, মইতো বিচাৰোঁ। বিজেপি আহিব লাগে, ৰুলিং পাৰ্টি হয়ে, এতিয়াও হৈ আছে ৰুলিং পাৰ্টি, বিজেপি পাৰ্টি আহিব লাগে। কিন্তু বিজেপি পাৰ্টি আহিলে পাৰ্টিৰ লগত যোনকেইটা মানুহ জড়িত আছে, সেইকেইটা মানুহ মানে কাম কৰিব লাগিব, এইটোৱে হ'ল আমাৰ। কি বিচাৰিছে দাদা? উন্নতি বিচাৰিছোঁ, উন্নতি হওক, বিজেপি চৰকাৰ আহক, উন্নতি হওক, সেইটোৱে কামনা আৰু। চেণ্ট্ৰেল গুৱাহাটীত কোনগৰাকী প্ৰাৰ্থীক জয়ী কৰাব? চেণ্ট্ৰেল গুৱাহাটীত চাওক, এতিয়া চেণ্ট্ৰেল গুৱাহাটীত আপোনাৰ প্ৰাৰ্থীলৈকে বহুত মানুহবিলাকে কৈছে অনা অসমীয়াৰ অনা অসমীয়া মানে অনা অসমীয়াটো হেৰি নহয়, কিন্তু প্ৰাৰ্থীটো চাইহে আমি বিজেপি চৰকাৰ আহিলে বেছি ভাল পাওঁ। উন্নতি হওক আৰু বস্তুৰ দামবিলাক কমাওক, সেইবিলাকেই আমাৰ কামনা। কি বিচাৰিছে? নিৰ্বাচন কাক বিচাৰিছে এইবাৰ? নিৰ্বাচন ব্যক্তি হিচাপে আমি এতিয়া আগতে মই মানুহ হিচাপে প্ৰাৰ্থী হিচাপে দিছিলোঁ, এইবাৰতো প্ৰাৰ্থী হিচাপে দিব লাগিব, এইবাৰ পাৰ্টি হিচাপে দিব লাগিব। পাৰ্টি হিচাপে দিব? কোন পাৰ্টিক দিব? মই ব্যক্তিগত নকওঁ, কাৰণ আজিকালি ফ্লাক্স আপুনি কৈ পেলাই নিদিয়ে। মোৰ ভোটটো নিজৰ অধিকাৰ কোৱা উচিত নহয়। নাই নাই, কাৰ চৰকাৰ সেইটোও উচিত নহয়। চৰকাৰ যোনে মেজৰিটি বা সিয়ে হ'ব। আপুনি বিচৰা নাই? মই মেজৰিটি কোনে হ'ব গ'লে মই ব্যাখ্যাটো দিলে, কাক বিচাৰিছে আপোনাৰ মতে? মই ব্যাখ্যাটো দিলে ভুলো হ'ব পাৰে, গতিকে মই সেইটো বিষয়ে মই ৰিজাৰ্ভ ৰাখিছোঁ। কাৰণ কিছুমান চৰকাৰৰ মানুহ ভাল আছে, প্ৰাৰ্থী ভাল আছে, পাৰ্টিটো বেয়া। কিছুমানৰ পাৰ্টি ভাল আছে, প্ৰাৰ্থীটো বেয়া, গতিকে সেইবিলাক মই ব্যাখ্যা কৰিব নোৱাৰোঁ। আপোনাৰ সমষ্টিত কোনটো পাৰ্টি ভাল? মই ব্যক্তিগত হৈছে আগৰ আমাৰ ৰমেন কলিতা আছিল, সেইটো টিকেটে নাপালে, গতিকে সি যোৱাটো মই বেয়া পোৱা নাই, সি আচলতে ঠিক নাছিল, কাম কৰা নাই। তেওঁ কাম কৰা নাই। আমাৰ এৰিয়াত অলপ কাম কৰিলে নহয়, বৃহত্তৰ স্বাৰ্থত চাব লাগিবতো। আমাৰ যিহেতু ষ্টেট লেভেলৰ কথাটো সুধিছে, গতিকে তেওঁৰ অঞ্চল সমষ্টিয় লেভেলত কথাটো হ'ব লাগিব। মোৰ দুটা ৰাস্তা, এটা 14টা ৰাস্তা আছে, মাত্ৰ দুটা দি পেলাই এইটো সম্ভৱপৰ নহয়। 14টা যদি 10টা কৰে তেতিয়া সম্ভৱপৰ হয়, 14টা দুটা কৰি বাকী 12টা নকৰি সম্ভৱপৰ নহয়। এতিয়া এইবাৰ যিহেতু নিৰ্বাচন খেলিছে, কোনগৰাকী পাৰ্টি ভাল লাগিছে আপোনাৰ? মই আছিলে ইলেকশ্যনৰ নামত মই একদম নিউট্ৰেল, মই কোনো পাৰ্টি আছে, মই টিভিয়ে মই কমকৈ খুলিছোঁ। চেণ্ট্ৰেল গুৱাহাটীতো আমি ক'ব গ'লে বিজেপিকে বিচাৰোঁ। কামবিলাক ভালে কৰিছে, বেয়া কৰা নাই। আগত যিটো চৰকাৰ আছে এইবিলাক কৰিছে, কিন্তু পাৰ্চনেল কাৰণে বেছি কৰিছে, পাব্লিকৰ কাৰণে কমি কৰিছে। এইবাৰতো চবৰ কাৰণে কৰি আছে, দুখীয়াবিলাকৰ চাউল দি আছে, খাৱা বস্তু দিছে, ঘৰ বনাবৰ কাৰণে দিছে, ঠিকে আছে, ঠিকে চলি আছে। ভাৰত দেশৰ নামতো বাহিৰত ভালে মানুহবিলাক এতিয়া গম পায় যে হা ঠিক আছে, ইণ্ডিয়া এটা জগা আছে। আগতে ইণ্ডিয়া ক'লে মানুহবিলাক বেয়া ভাৱত চাই আছিল, এতিয়া তেনেকুৱা নহয়। এইবিলাকে আৰু কি ভালে আছে, চলিব লাগে, চলিলে হ'ল। জিতা চান্সটো মোৰ মতে বিজেপিয়ে জিতিব। বেলেগ পাৰ্টিটো যিটো মানে কামবিলাক কৰিছেই, প্ৰগ্ৰেছো কৰিছে। চেণ্ট্ৰেল গুৱাহাটী কাম হৈছে, কাম হৈ আছে আৰু হ'ব। এফালে কালাপাৰাটো অভাৰব্ৰিজ বনাই দিছে, এফালে চুইচ গেটত বনাইছে, নৰ্থ গুৱাহাটীটো ইমান ডাঙৰ ব্ৰিজ এটা বনাইছে, ৰেলৱে এক্টিভিটিটো ভালে কৰিছে। এতিয়া আগতে ট্ৰেইনটো আছিল দুইটা তিনিটা, এতিয়া ট্ৰেইনৰ আনগিনিত হৈ গৈছে। বিজেপি মানে ইণ্ডিয়ানে হয় না, মানুহটো ইণ্ডিয়ানে হয় না, আন অসমীয়া ক'লে কি হ'ব? অসমত যদি মানুহ বহুত দিনৰ পৰা ইয়াতে অসমীয়া হৈ গ'ল না, অসমীয়া মানুহ ক'লে কি হ'ব? চবেই একেলগত মিলি চলিলেই হ'ব। অসমীয়া, বিহাৰী, বাঙালী, আছামিজ এইবিলাক কৰিলেতো নহ'ব না। ভাৰত দেশটো এটাই, আমি চব ইণ্ডিয়ানে মানুহ না। বাহিৰৰ মানুহ যিটো আছে, বাংলাদেশী যিটো আছে, তাৰ বিনিময়তো কিবা ক'ব পাৰিলে ভালে আছিল, তেনেকুৱাতো নহয়। বাংলাদেশী আহি ইয়াতে যদি উৎপাত মচায়, এইটো আমাৰ কাৰণে বেয়া হয়। এইটো কাৰণে বিজেপি আমি বিচাৰোঁ। মোটামুটি এইটো বাহিৰৰ বিদেশীবিলাকৰতো এইটো অতিক্ৰমটো কৰিব নিদিয়ে না। চোৱা, কথা হ'ল কি, অসমীয়া কথা ক'লে যদি ইয়াতে মহাৰাষ্ট্ৰৰ মানুহ কোনোবা আহি যায়, সি ইমান পুটুককৈ শিকিব নেকি? টাইমটো লাগিবই না। ইমান শুদ্ধ অসমীয়া ক'ব নোৱাৰে, কিন্তু অসমীয়াটো কয়, টাইম দিব লাগিব, টাইম ইংগেত হৈ যাব। আশা কৰিছোঁ মানে হ'বই। আৰু বেলেগৰতো তেনেকুৱা নাই না, বেলেগ পাৰ্টি এনেকুৱাটো নাই, এইটো কাৰণে হ'ব। পাৰ্টি চব ঠিকে আছে, কিন্তু কথা হ'ল কি যিটো প্ৰগ্ৰেছ কৰিব তাৰ কাৰণে আমি এটা চেষ্টা কৰিম যে হা আহক।
এইটোৱে কথা আৰু আচলতে এতিয়া যিটো এটা উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হৈছে চেণ্ট্ৰেল গুৱাহাটীত, আচলতে সকলো ৰাইজেই আমি যিটো দেখিছোঁ সৰ্বস্তৰৰ ৰাইজে আমাৰ পদুম ফুলৰ চিহ্নটো বিচাৰি আছিল। ইমান দিন ধৰি তেওঁলোকে সকলোৱে আপত্তি কৰি আছিল যে পদুম ফুলৰ চিহ্ন আমাৰ চেণ্ট্ৰেল গুৱাহাটীত লাগে, আৰু এইবাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে পদুম ফুলৰ চিহ্নটো আগবঢ়াইছে, গতিকে সকলোৱে একমত হৈ এইবাৰ মিত্ৰজোঁটৰ যিজন প্ৰস্তাৱিত প্ৰাৰ্থী বিজয় গুপ্তাক তেওঁলোকে মনোনীত কৰিছে। গতিকে বিজয় গুপ্তাৰ জয় সকলোৱে বিচাৰিছে, আৰু আমিও বিচাৰিছোঁ বিজয় গুপ্তাৰ জয় হওক, ভাৰতীয় জনতা পাৰ্টীৰ জয় হওক। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শ সকলোৱে জানে, ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ বিগত 10 বছৰ ভাৰতীয় জনতা পাৰ্টীয়ে যিটো তেওঁলোকে কাৰ্যভাৰ ল'লে, শিক্ষা স্বাস্থ্য প্ৰতিটো দিশতে, শিক্ষা স্বাস্থ্য নিয়োগ, আৰু তাক বাহিৰেও যিখিনি আমাৰ মঠ মন্দিৰ আছে, হিন্দু সভ্যতা সংস্কৃতিৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীয়ে যিমানখিনি গুৰুত্ব প্ৰদান কৰিছে তাক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰিছে। গতিকে আমাৰ এই সমষ্টিত আমি আশা ৰাখিছোঁ যে বিজয় গুপ্তাই বিপুল ভোটত জয়যুক্ত হ'ব, আৰু তেখেতে মানুহে কৈ আছে যে তেখেত বহিৰাগত, তেখেতে অসমীয়া ভাষা ক'ব নোৱাৰে, এইবিলাক ইছ্যু বৰ্তমানে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি মই ভাবোঁ। কাৰণ আমি যদি বিৰোধী যিজন প্ৰাৰ্থী তেওঁলোকে থিয় কৰাইছে এগৰাকী, তেওঁলোকেও আমি শুভেচ্ছা জনাইছোঁ, কিন্তু যিগৰাকী প্ৰাৰ্থী আছে তেওঁ উচ্চ শিক্ষিত বুলি যিটো ইছ্যু আনিছে, কিন্তু উচ্চ শিক্ষিত হ'লে কি হ'ব, তেওঁতো লণ্ডনত গৈয়ে পঢ়ি আহিছে, তেওঁতো বিদেশতে আছিল। গতিকে এওঁতো আজি 1925 পৰা অৰ্থাৎ 35 বছৰমান হ'ব তেখেতে বিজয় গুপ্তাই সামাজিকভাৱে বিভিন্ন দায়বদ্ধ হৈ কাম কৰি আহিছে। গতিকে আমি এটা সাধাৰণ কথাত এটা আৱেগ সৃষ্টি কৰি আমি আহি থকা 5 বছৰ আমি কিয় ভুল কৰিম? গতিকে ভুল কোনেও নকৰে। গতিকে সকলোৱে ভাবিছে যে আমাৰ বিজয় গুপ্তাক যিহেতু মিত্ৰজোঁটৰ প্ৰস্তাৱিত প্ৰাৰ্থী, বিজয় গুপ্তাকেই তেওঁলোকে ভোট দিব, আৰু ভাষাক লৈ কোনো ধৰণৰ ইছ্যু আহিব বুলি মই নাভাবোঁ। গতিকে আমাৰ বিৰোধীৰ যিজন বিৰোধী সেনাপতি আমাৰ তেখেতেতো মতা মাছ মাইকী মাছ, তেখেতেতো ৰৈ বিনালেই মানে তেখেতে শব্দই উচ্চাৰণ কৰিব নোৱাৰে, সেইবোৰ কি হ'ব? গতিকে ইছ্যু এইবোৰক লৈ নহয়, ইছ্যু হ'ব লাগিব কামক লৈ, উন্নয়নক লৈ। আমি উন্নয়নটো বিচাৰোঁ, আৰু সেইবোৰ ইছ্যুৱে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি ভাবোঁ। আমি ফটাশিল আমবাৰীত উপস্থিত আছোঁ, আৰু সাধাৰণ ৰাইজৰ পৰা যিহেতু মতামত ল'ম বুলি আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু চেণ্ট্ৰেল গুৱাহাটীৰ আপুনি হয়, চেণ্ট্ৰেল গুৱাহাটীত উপস্থিত হৈছোঁ, চেণ্ট্ৰেল গুৱাহাটীৰ ৰাইজে আপুনি কি বিচাৰিছে এইবাৰ, বিজয় গুপ্তা নে কুংকি চৌধুৰী, বিজেপি নে অজাপ? নাই, আমি বিজয় গুপ্তাই বিচাৰিছোঁ, বিজেপিয়ে বিচাৰিছোঁ, আৰু বিজয় গুপ্তা আহিব লাগে। সিহঁতে পুৰণা মানুহবিলাক বহুত মানুহ কৈ আছে খিলঞ্জীয়া নাই, অসমীয়া নাই, কিন্তু যেতিয়া পুৰণা দিনত 1925 সিহঁতৰ দেউতা তাৰ ককাই ইয়াতে আহিছে, বহুত পুৰণা মানুহ, আৰু বিজয় গুপ্তাই আহিব। আমাৰ চেণ্ট্ৰেল গুৱাহাটী বহুত, আমিতো লোকেল সিহঁতে ইয়াতে হয় ঘূৰি থাকোঁ, চবতে মানে বিজয় গুপ্তাই হাবা, বিজেপি হাবা, বিজয় গুপ্তাই হাবা। বিজেপিক বিচাৰিছোঁ, জয় অসম, জয় বিজেপি। বিচৰা নাই কিয়? বিৰোধী কেনেকৈ বিচাৰিম দাদা? তাতে কোনে আছে? কংগ্ৰেছ কি কৰিব? না অসমতে কিবা কৰিব পাৰিব, না দিল্লীতে কিবা কৰিব পাৰিব। আমাৰ যে অপেক্ষা আছে আমাৰ বিজেপিৰ লগতে আছে, আৰু বিজেপি আহিব। বিজেপি কাম কৰিছে না, আমি য'তে গুৱাহাটী ঘূৰি থাকোঁ, য'তে আপুনি যাওক, তাত য'তে কনষ্ট্ৰাকশ্যন কাম চলি আছে, ব্ৰিজ বনি আছে, ৰাস্তা বনি আছে, কি নাই, ড্ৰেইন হৈ গ'ল, চব বস্তু হৈ গ'ল। কংগ্ৰেছ সময় চাইছোঁ, এতিয়া বিজেপি সময় চাই আছোঁ। বিজেপি বহুত কাম কৰিছে, সেইকাৰণে ৰাইজে বিজেপিকে বিচাৰিব, আৰু বিজেপি আহিব, আৰু বিজয় গুপ্তাই চেণ্ট্ৰেল গুৱাহাটীৰ পৰা আহিব। চেণ্ট্ৰেল গুৱাহাটীত বহুত কাম কৰিবলগীয়া বাকী আছে। হয়, বহুত কাম হৈছে, আৰু বহুত কাম বাকীও আছে। আৰু বিজয় গুপ্তা আমি আজি নহয়, বহুত দিন পৰা চিনি পাওঁ। সিহঁতে আজিৰ পৰা বিজেপি কৰা নাই, বহুত দিন পুৰণা বিজেপি মানুহ, আৰু তেখেত আগতে বহুত কাম কৰিছে, কিন্তু এতিয়া যেতিয়া MLA হৈ যাব তেতিয়া আৰু বেছিয়ে কাম কৰিব। আৰু আমাৰ এক্সপেক্টেশ্যন বহুত আছে বিজয় গুপ্তাৰ পৰা আৰু বিজেপিৰ পৰা, আৰু তেখেত কৰিব কাম। চৰকাৰ কি বিজেপিৰ প্ৰাৰ্থী এগৰাকী আছে, আৰু অজাপৰ প্ৰাৰ্থী এগৰাকী আছে, বিজয় গুপ্তা আৰু কুংকি চৌধুৰী। কাক বিচাৰিছে আপোনালোকে পোনপটীয়াভাৱে? এতিয়া বিজেপিয়ে যাব, ইয়াতে তাৰমানে বিজেপিয়ে যাব, বিজেপিয়ে যাব নেকি? বিজয় গুপ্তা কিয় বিচাৰিছে? বিজেপিক কিয় বিচাৰিছে? বিজেপিক বিচৰাৰ উদ্দেশ্য হ'ল কি, আগতো আছে, সিহঁতে কাম কৰিছে বহুত, ৰাস্তা ঘাটৰ পৰা, ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰৰ পৰা, সেইকাৰণে আমি সেইটোৱে বিচাৰোঁ। বিজেপিকে বিচাৰিছে? এইবাৰ নিৰ্বাচনত কাক বিচাৰিছে? চাওঁ দিয়াচোন, মানুহটো এতিয়া বদলি গৈছে, এতিয়া নিজৰ মনেৰে যাক ভাল পাওঁ তাকে দিম। কাক ভাল পায় আপুনি মনেৰে? আমিতো আজি AGPৰ মানুহ হয়, এতিয়া চাওঁ কি কৰোঁ, কিবা এটা ব্যৱস্থা কৰিব লাগিব। কোনগৰাকী প্ৰাৰ্থীক ভাল লাগিছে? প্ৰাৰ্থী হিচাপে
এবাৰ ভোট দিয়া হ'ব নে দল হিচাপে ভোট দিয়া হ'ব? এতিয়া তোমাৰ কি ক'ম, এতিয়া নিজৰ চিলেকশ্যন এবাৰ কৰিম আৰু চিলেকশ্যন এতিয়ালৈকে কৰা নাই নেকি? কৰা নাই। আগতে কাক ভাল পাইছিলে আপুনি? বিজেপি কোন চৰকাৰ অহাটো বিচাৰে আৰু কোন দলৰ পৰা অহাটো বিচাৰিছে চেণ্ট্ৰেল গুৱাহাটীত? চৰকাৰৰ আপোনাৰ বিজেপিয়ে দিয়ক, এইটো কোৱা নাই, কিন্তু আমাৰ লাইনটো বেলেগ হ'ল নাই, বুজি পাইছে নাই? চেণ্ট্ৰেল গুৱাহাটীত কি বিচাৰিছে এইবাৰ, কাক বিচাৰিছে? এইবাৰ গুপ্তা হ'ব, গুপ্তা বহুত ভোটত জয় হ'ব, বহুত ভোটত নেকি? জয় হ'ব, বিজেপি জয় হ'ব। বিজেপি জয় হ'ব। কিয় হ'ব? কিয় বিচাৰিছে ৰাইজে? গুপ্তা বহুদিন ইয়াতে থাকিল, তেওঁ বাহিৰৰ মানুহ হ'ব পাৰে, কিন্তু তেওঁ অসমৰ কাৰণে এতিয়াও যথেষ্ট কাম কৰি আছে আৰু এই বিজেপি পাৰ্টিত মানে গুৰুত্বপূৰ্ণ দায়িত্বত আছে বহু বছৰৰ পৰা। তেওঁ এইগিলা হেৰি চেৰি বিচৰা নাছিল, মানে আমাৰ এই থলুৱা বুলি অসমীয়া লাগে, অমুক লাগে তমুক লাগে, সেইকাৰণে এইবাৰ তেওঁক দিয়া আমি খুব ভাল পাইছোঁ। গুপ্তাৰ লগত মোৰ ভাল এটা লিংকো আছে। সেইবাবে বিচাৰিছে নেকি? সেইবাবে নহয়, এৰিয়াটোৰ বাবেই বিচাৰিছোঁ। তেওঁৰ দৰে মানুহ খুব কম আছে, তেওঁ এনে শান্ত মানুহ আৰু মানুহ। কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে? এখন সুস্থ নিকা চৰকাৰ বিচাৰোঁ আমি, যাতে সকলোৱে সা সুবিধাখিনি পায়। আমি যিখিনি বিচাৰিছোঁ ৰাইজৰ পৰা, ৰাইজে আমি যিখিনি বিচাৰোঁ সা সুবিধাখিনি সকলো যাতে পাওঁ, সেইখিনিয়ে বিচাৰোঁ আৰু। ক'ত ভোট আছে? মোৰ ইয়াত 20 নম্বৰ ৱাৰ্ডৰ হয়। চেণ্ট্ৰেল গুৱাহাটী। অঁ, চেণ্ট্ৰেল গুৱাহাটীত কি বিচাৰিছে এইবাৰ? বস্তুৰ দাম বহুত বাঢ়ি গৈছে, সেইখিনি বস্তু অলপ কম, মানে যাতে আমি সৰ্বসাধাৰণ ৰাইজে ভালদৰে চলিব পাৰোঁ। চেণ্ট্ৰেল গুৱাহাটীৰ যিগৰাকী কেণ্ডিডেট, বিজেপিৰ কেণ্ডিডেট আছে আৰু অজাপৰ কেণ্ডিডেট আছে, দুয়োগৰাকীয়ে চৰ্চিত কেণ্ডিডেট। দুয়োগৰাকীৰ ভিতৰত কাক বিচাৰিছে, বিজেপি নে অজাপ? সেইটো সময়ত দেখা যাব বাৰু, এতিয়া নকওঁ, হয়নে নহয়? চব ৰাইজে কি বিচাৰিছে, আপোনাৰ মতে কি হোৱাটো বিচাৰিছে? আপোনাৰ মতে কোন হ'লে ভাল হ'ব? মইতো ক'লোৱে, এটা সুস্থ নিকা আমি চৰকাৰ এখন বিচাৰোঁ, সৰ্বসাধাৰণ ৰাইজে যিখিনি মানে সুলভ মূল্যত বস্তুখিনি পায়,